মৰিয়নি সমষ্টিৰ এটা পথৰ বাবে এতিয়া জ্বলা কলা খাবলগীয়া হৈছে এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে। মই উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ যি চীনাতলি, সেই চীনাতলিত উপস্থিত আছোঁ আৰু চীনাতলি মাউতজলি হুলুংগুৰি সংযোগী যি পথ, সেই পথ আজি পৰ্যন্ত পকীকৰণ নোহোৱাৰ ফলত কিন্তু ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকৰ লোক যথেষ্ট উপায়হীন হৈ পৰিছে। তেওঁলোকে আচলতে বাৰিষাত ইয়াত বোকা হয় আৰু আচলতে যেতিয়া আচলতে খৰালি দিনত ইয়াত যথেষ্ট ধূলি হয়, যাৰ পৰিপ্ৰেক্ষিতত এই স্থানীয় ৰাইজে নিজেই আচলতে নিজৰ শ্ৰমদানে এই পথ মেৰামতি কৰে। আৰু আজি পৰ্যন্ত কিন্তু ইয়াত স্থানীয় বিধায়কক 15 নম্বৰ মধ্য নকছাৰী গাঁও পঞ্চায়ত, সেই গাঁও পঞ্চায়তৰ তৰফৰ পৰা হ'লেও কিন্তু এই ৰাস্তা মেৰামতি বা এই ৰাস্তা নিৰ্মাণৰ কোনো কাম আজিলৈকে নহ'ল। এতিয়া উপায়হীন হৈ ৰাইজসকল ওলাই আহিছে। তেতিয়া আমি কথা পাতিম এই ৰাইজসকলে আচলতে তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে, কাৰণ আজি পৰ্যন্ত 5বাৰকৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও কিন্তু সমস্যা আজিলৈকে সমাধান কৰিব নোৱাৰিলে। মহিলাসকল আছে, আমি প্ৰথমতে কথা পাতিম। বাইদেউ কি ক'ব, আপোনালোকৰ এই পথটো পকীকৰণ হোৱা নাই, যথেষ্ট সমস্যাৰ সন্মুখীন হয়, আজি ওলাই আহি নিজে শ্ৰমদানেৰে কিন্তু পথ নিৰ্মাণ কৰিবলগীয়া হৈছে। তাৰমানে কি, আমি যেতিয়াই বাৰিষা হয় আমি ভটাই আমি ৰাবিজ বিচাৰি যাওঁ, ভিক খোজা নিচিনাই হয় একচুৱেলি। তেনেকৈ আমি ঘৰে ঘৰে পইচা তোলোঁ, তেনেকৈ আমি নিজে শ্ৰমদান কৰি আহিছোঁ। তেনেকৈ মানে আমি নিজেও কষ্ট কৰি, আৰু কিমান মানুহ আঘাতপ্ৰাপ্ত হৈছে ইয়াতো হিচাপেই নাই। আৰু আমি নিজেও তেনেকৈ পৰি ধৰি জীয়াই আছোঁ। আৰু এতিয়া মুখ্যমন্ত্ৰীক সেইটোৱে অনুৰোধ, যাতে পদক্ষেপ নলয় নেকি? তেওঁ আহে যায় কেতিয়াবা, হোৱা নাই আজি। এনেওতো বিজেপি চৰকাৰখনে যথেষ্ট উন্নতিৰ কথা কৈ থাকে, তেওঁলোকে উন্নতিৰ শ্লোগান দি থাকে, কিন্তু যথেষ্ট উন্নতি হৈছে বুলি কয়, কিন্তু এই পৰ্যন্ত আপোনালোকৰ কিন্তু নিজৰ গাঁৱৰ ৰাস্তাটো পোৱা নাই। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কওঁ যে অতি সোনকালে আমাৰ ৰাস্তাটো লাগে, আমি সেইটোৱে জনাব বিচাৰিছোঁ। তেওঁ ইলেকশ্যনৰ আগত যাতে আমাক দিয়ে, সেইটোৱে আমি ভাল পাম, সোনকালে দিলে মানে। জনপ্ৰতিনিধিক জনোৱা হৈছে, কিন্তু জনাই থাকোঁ দিম বুলি কয়, কিন্তু আজিলৈকে দেখোন হৈ উঠাই নাই। এই মানে নিৰ্বাচনৰ আগত মুঠতে আমাক ৰাস্তাটো ভাল হ'লে ভাল পাওঁ। কিমান দিন মানে আমি আহিব, আমাৰ আইতা দেউতাহঁতৰ দিনৰ পৰা এই ৰাস্তাটো বেয়াই এনেকুৱাই। তাৰপিছত আমিও এতিয়াচোন বুঢ়ীয়ে হ'মগৈ আৰু। নিশ্চিতভাৱে ক'ব লাগিব, আচলতে এয়া আচলতে চব চীনাতলিবাসীৰ এয়া তেওঁলোকৰ যথেষ্ট আচলতে সমস্যা আছে, তেওঁলোকক ক'ব লাগিব, কাৰণ তেওঁলোকে সাধাৰণ এটা ৰাস্তা তেওঁলোকে পোৱা নাই আজিলৈকে। আৰু স্থানীয় বিধায়কক বাৰম্বাৰ তেওঁলোকে অনুৰোধ জনাইছে, কিন্তু আজি পৰ্যন্ত তেখেতে এই ক্ষেত্ৰত গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত হৈছে। আৰু স্থানীয় লোক আছে, আমি কথা পাতিম। কি ক'ব, আপোনালোকৰ সাধাৰণ যিটো ৰাস্তাৰ কামটোৱে আজিলৈকে কিন্তু হোৱা নাই, বিশেষকৈ চৰকাৰখনে কিন্তু উন্নয়নৰ কথা কৈ থাকে। আমি এইটোৱে ক'ম যে চৰকাৰখনে যিমানেই ঢাক ঢোল নবজাওক লাগে উন্নতি হয়, কিন্তু আমাৰ এই নকছাৰী অঞ্চলটোৰ ভিতৰতে পৰা এই চীনাতলি গাঁও আজিলৈকে একো আমাৰ মানে উন্নতি হোৱা নাই। আৰু যিজন আমাৰ স্থানীয় বিধায়ক, তেখেতক আজি মানে 2 বছৰতকৈ বেছি হ'ল চাগে আমি ইয়াত দেখিয়ে পোৱা নাই। আৰু তেখেতে আহে যদিও এইফালে আমাৰ এইফালে নোসোমায়, এই বিশেষ কিছুমান ঘৰত গৈ পিনে মানে এই বাগানৰ লাইনত তেনেকৈ ঘূৰি ফুৰে, আমাৰ ইয়াত নাহে। আৰু ইয়াত কোনো আজিলৈকে মানে তেখেতে আহি এখন মিটিঙো কৰা নাই, বা আমাৰ ইয়াত যিমানখিনি আমি ৰাইজ আছোঁ ইয়াৰ সমস্যা বুজিলোঁ বুলি তেখেতে অহা নাই। আৰু এতিয়া বাৰিষা যেতিয়া আহিব, তেতিয়া ইয়াত আৰু যদি কোনোবা এনেকুৱাই যদি চেনেল আহে, তেতিয়া নিজেই দেখিবলৈ পাব যে আমাৰ ইয়াৰ অৱস্থা কেনেকুৱা হয়। মানে ল'ৰা ছোৱালী স্কুল যোৱা আৰু কলেজলৈ যোৱা, যাতে কোনোবা যদি ইয়াত অসুখীয়া মানুহ হয়, সেইজনক লৈ যাবলৈ হ'লেও মানে বহুত চিন্তা কৰিবলগীয়া হয়। আৰু বাৰিষা দিনত যেতিয়া উন্নয়নৰ প্ৰকৃত ছবি, এজন বয়োজ্যেষ্ঠ লোক আছে, আমি কথা পাতিম। কি ক'ব, আপোনালোকৰ ৰাস্তাটো নাই, যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। বিধায়ক মহোদয়ে আজিলৈকে কিন্তু ইয়াত গুৰুত্ব প্ৰদান কৰা নাই নেকি? আপোনালোকে জনাইছে নাই তেখেতক? বিধায়ক মহোদয়ে গুৰুত্ব প্ৰদান কৰা নাই। আমাৰ এই ৰাস্তাটো প্ৰায় 100 বছৰ পুৰণা ৰাস্তা। আমাৰ পূৰ্বপুৰুষসকলে এই ৰাস্তাৰ ওপৰতে নিৰ্ভৰ কৰি চলি গুচি গ'ল, গতিকে আজি পৰ্যন্ত এই ৰাস্তা আৰু হৈ নুঠিল। বিজেপি চৰকাৰে দম্ভালি মাৰি থাকে, আমাৰ বিধায়কে দম্ভালি মাৰি থাকে, কিন্তু এই ডোখৰত আহি পেলাই এই ৰাস্তাত আহি তেওঁ আজিলৈকে উপস্থিত হোৱা নাই। আজি 2-4 বছৰ আগতে এবাৰ আহি